সকলোকে নমস্কাৰ জনাইছোঁ। আজিৰ এই ভিডিঅ'ত মই আপোনালোকক সকলোকে জনাম যে য়োগা আসলাম হেৰিত কেনেকুৱা এপ্লাই কৰা হয়, ঠিক আছে। তো পোনপ্ৰথমে আমি মাৰিম yoga.islams.org। এইটো মাৰি দিলে আহি যাব যে, গতিকে আমি এইটো চাৰ্চ কৰিম। তাৰপিছতে এনেকুৱা এখন পেজ খোল খাই যাব, ঠিক আছে গাইজ। এনেকুৱা এটা পেজ খোল খাই যাব। এই পেজ খোল খোৱাৰ পিছত আমি ইয়াত দেখিবলৈ পাইছোঁ ৰেজিষ্টাৰ নাও। আমি ইয়াতে ক্লিক কৰিম। আমি ইয়াতে ক্লিক কৰাৰ পিছত ইয়াতে বিভিন্ন ধৰণৰ ইয়াতে প্ৰিফাৰেঞ্চবোৰ দিবলৈ দিছে। ইয়াতে আছে পোনপ্ৰথমে ডিষ্ট্ৰিক্ট আছে। এতিয়া দেখাব বিচাৰিছোঁ ডিষ্ট্ৰিক্ট। গতিকে আমি ডিষ্ট্ৰিক্টত ক্লিক কৰিম। আপোনাৰ ডিষ্ট্ৰিক্ট কি হয় কমেণ্টছ কৰি জনাব। আৰু ডিষ্ট্ৰিক্টত ক্লিক কৰাৰ পিছত ইয়াতে আপোনাৰ কি ডিষ্ট্ৰিক্ট পৰে, এইটো ডিষ্ট্ৰিক্টটো আপুনি চিলেক্ট কৰিব পাৰিব। ইয়াতে বিভিন্ন ধৰণৰ ইয়াতে দিয়া আছে, ডিষ্ট্ৰিক্টবোৰ দিয়া আছে। গতিকে মোৰ ডিষ্ট্ৰিক্টটো ওদালগুৰি হয়, মই ওদালগুৰি দিছোঁ। তাৰপিছত দ্বিতীয় ষ্টেপটো হৈছে ইয়াতে ব্লক আছে। এইটো ব্লক আছে খণ্ড। ব্লক মিনছ খণ্ড। খণ্ড আপোনালোকৰ কি পৰে সেয়া লিখিব। এতিয়া আছে মোৰ খণ্ড ওদালগুৰি পৰে, গতিকে মই ওদালগুৰি দিম। তাৰপিছত নেক্সট আপোনালোকৰ গ্ৰাম্য পঞ্চায়ত মানে VCDC, যেনেকুৱা VCDC থাকে গাঁৱত, সেই VCDCটো কি পৰে আপোনালোকৰ, সেই VCDCটো এতিয়া চিলেক্ট কৰিব। মোৰ VCDC খৈৰা জংঘল পৰে এইটো। গতিকে আপোনালোকে VCDC কি পৰে কমেণ্টছ কৰি জনাব আৰু VCDC আপোনালোকে চিলেক্ট কৰিব। তাৰপিছত নেক্সট ষ্টেপটো হ'ল 4th নম্বৰ ষ্টেপটো হ'ল ভিলেজ। দেখিবলৈ পাইছে এতিয়া গাঁও বুলি লিখা আছে, অসমীয়াত লিখা আছে ভিলেজত ক্লিক কৰিব। আপোনালোকৰ ভিলেজ কি পৰে যেনিবা এতিয়া মোৰ ধৰি লোৱা হ'ল মোৰ ভিলেজ খৈৰা জংঘল পৰে, গতিকে মই খৈৰা জংঘলত ক্লিক কৰিলোঁ, ঠিক আছে। তাৰপিছত নেক্সট ষ্টেপটো হৈছে এতিয়া দিয়া আছে আত্মসহায়ক গোট। আপোনালোকৰ আত্মসহায়ক গোটৰ নাম কি, এতিয়া ক্লিক কৰিব। ছাৰ্ভাৰটো অলপ প্ৰব্লেম হোৱাৰ কাৰণে অহা নাই বাৰু, এক ছেকেণ্ড। ৰাইজ আপোনালোকৰ আত্মসহায়ক গোট, এইটো হৈছে আত্মসহায়ক গোট। ইয়াতে প্ৰিফাৰেঞ্চবোৰ দিব লাগিব। এতিয়া মোৰ আত্মসহায়ক গোটৰ নামটো হৈছে আপোনালোকৰ আত্মসহায়ক গোটৰ নামটো কি আপোনালোকে লিখিব পাৰিব, টাইপিং কৰিব পাৰিব, টাইপিং কৰি আনিব পাৰিব। এতিয়া মোৰ আত্মসহায়ক গোটৰ নাম হৈছে খৈৰা জংঘল গোট। এইটো আহিছে মোৰ আত্মসহায়ক গোটটো আহিছে। এইটো মোৰ খৈৰা জংঘল বুলি লিখা আছে, খৈৰা জংঘল অংকুৰ গোট। চিলেক্ট কৰিব। চিলেক্ট কৰি উঠি এতিয়া আপোনালোকৰ আহি যাব ৰেজিষ্টাৰ বুলি। আপোনালোকে ৰেজিষ্টাৰ কৰিব লাগিব। এতিয়া ৰেজিষ্টাৰ নাও আছে, ৰেজিষ্টাৰ নাওত ক্লিক কৰিব, অ'কে মাৰিব। অ'কে মাৰি আপোনালোকে এতিয়া ৰেজিষ্টাৰ কৰিব পাৰিব। এতিয়া নামবোৰ আহিছে, নেমবোৰ আহিছে। এইটো ৰেণ্ডমলি মই এটা লৈছোঁ বাৰু। তাৰপিছত আপোনালোকৰ ইয়াতে মোবাইল নম্বৰ আছে, মোবাইল নম্বৰ আপোনালোকে চেঞ্জ কৰিব পাৰিব। তাৰপিছত আপুনি এতিয়া টেপ টু টেক এ চেল্ফি অৰ আপলোড এ ফটো, আপোনালোকে ইয়াতে ক্লিক কৰিব। এইটো যিটো কেমেৰাটো যিটো ইম'জি এইটো আছে, ইয়াতে ক্লিক কৰিব। ইয়াত ক্লিক কৰি উঠি আপোনালোকে ফটোবোৰ আপলোড কৰিব পাৰিব। গতিকে ৰাইজ এইখিনি আছিলে প্ৰচেছখিনি। এইখিনি কৰাৰ পিছত আপোনালোকৰ আপলোড হৈ যাব। আৰু আপলোড হোৱাৰ পিছত আপোনালোকৰ কি পেজ আহিব মই এইটো দেখাব বিচাৰিছোঁ। এইটো কৰাৰ পিছত কি আহিব, এইটো অহাৰ পিছত আপোনালোকৰ এনেকুৱা এটা চাৰ্টিফিকেট অ'পেন হ'ব, এটা চাৰ্টিফিকেট পেজ খোল খাই যাব। গতিকে এইখিনি আছিলে। ভিডিঅ'টো যদি নতুন আহিছে এটা লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ।